নলবাৰী জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ চামতাত বৃহস্পতিবাৰে একেলগে ২৪টা মণ্ডল সমল কেন্দ্ৰৰ শিক্ষণ সঁজুলি চমুকৈ TLM প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়। চামতা ৰূপিয়া বাথানৰ ১৩৮ নং কাশীনাথ বিদ্যা মন্দিৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। এই অনুষ্ঠানত খণ্ডটোৰ অন্তৰ্গত বিদ্যালয়সমূহৰ শিক্ষকসকলে শিশুসকলক ভাষিক আৰু সাংখ্যিক ধাৰণা মনোগ্ৰাহী আৰু সহজভাৱে বুজিব পৰা ধৰণৰ নিজে প্ৰস্তুত কৰা শিক্ষণ সঁজুলি প্ৰস্তুত কৰি প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত অংশ লয়। এই সমগ্ৰ প্ৰক্ৰিয়াটোত শিক্ষা খণ্ডটোৰ CRCC-সকল, নলবাৰী ডায়েটৰ প্ৰবক্তা তথা পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাকেশ নাথ আৰু ডায়েটৰ প্ৰাক্তন প্ৰবক্তা মনীন্দ্ৰ মালাকাৰে পূৰ্ণ সহযোগিতা আগবঢ়ায়। TLM মহাৰণ সদৃশ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰি শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মঞ্জুৰাণী দেৱ আৰু BRP কুলেন্দ্ৰ অধিকাৰীয়ে এই TLM প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত নিৰ্বাচিত বিদ্যালয়সমূহে ২১ ডিচেম্বৰত জিলা পৰ্যায়ৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। আজি 19 ডিচেম্বৰ 2024 আজি আমাৰ শিক্ষাখণ্ড পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত বিভিন্ন মণ্ডল সমল কেন্দ্ৰৰ পৰা প্ৰায় আমাৰ 40টা ইয়াত মণ্ডল সমল কেন্দ্ৰ আছে। গোটেই মণ্ডল সমল কেন্দ্ৰৰ পৰা মানে সিলেক্টেড হৈ অহা মানে ভাল TLM যিখিনি কওঁ আমি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড সেই TLMখিনি আনি ইয়াত মানে প্ৰদৰ্শিত কৰা গৈছে। আজি আমাৰ খণ্ড পৰ্যায়ৰ FLNৰ TLM এক্সিবিশ্যন আৰু প্ৰতিযোগিতা বুলি আমাৰ এটা অনুষ্ঠান ইয়াত পতা হৈছিলে আৰু ইয়াত বিভিন্ন বিদ্যালয় আহিছে আৰু খুব ধুনীয়া TLM প্ৰদৰ্শিত কৰিছে আৰু TLMবিলাক খুব মনোগ্ৰাহী হৈছে। ল'ৰা ছোৱালীৰ মানে ব্যৱহাৰৰ কাৰণে খুবেই উপযোগী হ'ব আৰু আমাৰ এই ক্ষেত্ৰত আমাৰ শিক্ষা খণ্ডৰ ফালৰ পৰা আমাৰ বিয় বাইদেউক আমি ধন্যবাদ জনাইছোঁ। বিয় বাইদেউ মানে এই ক্ষেত্ৰত বহুখিনি লাগিছিলে। তাৰপিছত আমাৰ সহকৰ্মী CRCC-সকলেও ইয়াত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ এই বিদ্যালয় কাশীনাথ ১৩৮ নং কাশীনাথ বিদ্যা মন্দিৰ প্ৰাথমিক বিদ্যালয়, এই বিদ্যালয়ৰ প্ৰধান শিক্ষক কিশোৰ তালুকদাৰক আমি ধন্যবাদ জনাইছোঁ। তেখেতে আমাক এইখিনি সুবিধা কৰি দিয়াৰ কাৰণে আৰু এই অনুষ্ঠানটো মানে চলাই নিয়াৰ কাৰণে আমি জাজ হিচাপত আমাৰ ডায়েট নলবাৰীৰ দুজন বিজ্ঞ লেকচাৰাৰক ইনভাইট কৰিছিলোঁ। তেখেতসকল যথাক্ৰমে আমাৰ মনীন্দ্ৰ মালাকৰ ছাৰ, তেখেত ৰিটায়াৰ্ড ছিনিয়ৰ লেকচাৰাৰ হয়। আকৌ আমাৰ ৰাকেশ নাথ ছাৰ, তেখেত আমাৰ ব্লক ইনচাৰ্জো হয়। গতিকে তেখেতসকলে খুব ধুনীয়াকৈ পৰিচালনা কৰি আছে আৰু আমি ভাবোঁ এইটোৱে আমাৰ ভৱিষ্যতৰ কাৰণে এটা আশা দেখাইছে আৰু আমাৰ ভৱিষ্যতৰ কাৰণে আমাৰ শিক্ষকখিনিৰ যিখিনি ৰিচোৰ্চ আছে সেইখিনি পিছলৈ আমাক সহায় কৰিব, ল'ৰা ছোৱালীক মানে আগবঢ়াই নিয়াত বহুত সুবিধা কৰি দিব। অসমাদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।